আপোনালোকে দেখিছে যে আমি ইয়াত যোৱা এবছৰ প্ৰায় একজেক্টলি এক বছৰৰ পাছত আজি আমি ইয়াত আহিছোঁ এই এৰিয়াটোত আৰু এই বছৰটোত আমি ইয়াত অহা নাইকিয়া কাৰণ এনেকৈ এৰি দিছিলোঁ মানুহবিলাকক সোমাব দিয়া নাছিলোঁ এনেকৈ জংঘল হিচাপে এৰি দিছিলোঁ যাতে জন্তু জানোৱাৰ যিখিনি আছে তেওঁলোকে আহি এটা ভাল পায় চ' গতিকে সেইখিনি কৰাইছে তাৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতীৰ কাৰণে খাদ্য যি ঔটেঙা ঔটেঙা গছ আমি ঔটেঙা যোনটো কওঁ তাৰ গছ তাৰ পাছতে চাম কঁঠাল আৰু কঁঠালটো আছে আপোনাৰ কলগছ আছেই আৰু বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছেই অলৰেডি চ' এই গোটেইকেইটা দেখি এটা সুন্দৰ এটা মানে পৰিৱেশ বা বাতাবৰণ এটা সৃষ্টি কৰাৰ কাৰণে যি তেওঁলোকে সক্ষম হৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু ইয়াৰ স্থানীয় ৰাইজো এই বস্তুটোত মানে বৰ বেছি লাগি থকা নাই তেওঁলোকেও এৰি দিছে জংঘলৰ এটা হেৰিৰ কাৰণে উপনীত হোৱাৰ বাবে চ' মই স্থানীয় ৰাইজকো ধন্যবাদ জনাইছোঁ হাতী আগমন হৈছে তাকে দুদিন আগত আমাৰ ফৰেষ্টৰ ৰেঞ্জৰ অফিচাৰ বিষয়াই কৈছে যে তেওঁলোকে হাতীটো হয়তো দেখা নাই কিন্তু তেওঁলোকৰ হাতীৰ গু বা হাতীৰ পেচাব কৰা বা হাতীৰ খোজ কঢ়াৰ যি হেৰি আছে সেইকেইটা দেখিছে সোমাইছে বুলি সেইটো এটা বৰ ভাল কথা আমি এটা ৰাইজে দখল কৰি থকা বসবাস কৰি থকা যাতো আমি আকৌ বনাঞ্চললৈ ৰূপান্তৰ কৰি তেখেতসকলৰ কাৰণে এটা সুবিধা এটা কৰি দিছোঁ সেইটো এটা বৰ ভাল কথা আৰু ডিপাৰ্টমেণ্টে যি পদক্ষেপ লৈছে বা প্ৰচেষ্টা লৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ হয় এই দৃশ্যটো আপোনালোকেও মূলত আছিলে সেইদিনাখন যি হৈছিলে ঘটনাটো মই অহাৰ ঠিক মই 5 তাৰিখে আহিছিলোঁ জইন কৰিছিলোঁ আৰু 7 তাৰিখে সেই ঘটনাটো হৈছিলে একজেক্টলি 7 তাৰিখে দুদিন মোৰ হৈছিলে পুৰণি ইয়াত তেতিয়া কিন্তু সেইখিনিত চৰকাৰৰ মানে সহযোগত যি নিৰ্দেশত আমি যিখিনি তেওঁলোকৰ গাইডেন্সত আমি যিখিনি কাম কৰিছিলোঁ সেইখিনি কাম আমি ছাকচেছ হ'লোঁ আৰু আমি পুৰা ফ্ৰী কৰিব সক্ষম হ'লোঁ তেতিয়াৰ পৰা আমি ডিপাৰ্টমেণ্টক ফৰেষ্ট ডিপাৰ্টমেণ্টক গতাই দিছোঁ আৰু উইথ ফুল ইনষ্ট্ৰাকশ্যন যে তাত কোনো মানুহ সোমাব নোৱাৰে হয় এতিয়া আমি ৰাস্তাৰ কাৰণে দিছোঁ কিন্তু তাত আমি ডাঙৰ গাড়ী সোমাব নিদিয়াৰ কাৰণে এটা বেৰিয়াৰ দিম গাঁৱৰ যিখিনি অঞ্চল আমাৰ যিখিনি ট্ৰাইবেল গাঁও আছে ভিতৰত তেওঁলোকৰ যাতায়াতৰ কাৰণে যিখিনি আমি কৰি দিছোঁ ৰাস্তা কৰিছোঁ যদিও সেইটো ৰেষ্ট্ৰিক্টেড হ'ব তাৰমানে এনেকুৱা নহয় যে যোনটো নাহিব যোনে তোনে যাব এনেকুৱা নহয় আমাৰ ইয়াতে কেম্প আছে আমাৰ দেখিছে আপোনালোকৰ আমাৰ ফৰেষ্ট গেট আছে কেম্প আছে তাত আমি গাঁৱৰ মানুহৰ কাৰণে অহা যোৱা তেওঁলোকৰ বস্তু সেইটো চলিব কিন্তু ইয়াত আৰু কিবা বিজনেছ ডাঙৰ ট্ৰাক চাক কিবা কিবি কাঠ চাট লোৱা বালি পাথৰ লোৱা সেইবিলাকত ৰেষ্ট্ৰিকশ্যন নচলিব এনেকুৱা পৰিৱেশে গোৱালপাৰাৰ যিটো হাতী মানুহ হয় এই মানে দেখা গৈছে আমাৰ আৰু কৰিব লগা বহুত আছে আমাৰ বহুত কৰিডৰ আছে বহুত ফৰেষ্ট আছে আৰু য'ত মানুহে অলৰেডি এছাম শ্ৰেণীৰ মানুহে মানে এইটো অকুপাই কৰি ৰাখিছে বা এনক্ৰ'চ কৰি ৰাখিছে আমাৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে পৰ্যায়ক্ৰমে আমি যি পাৰোঁ লাহে লাহে আমি এইকেইটা বস্তু আঁতৰাই গৈ আছোঁ আৰু কৰি থাকিম আমি যেতিয়ালৈকে এই হেৰি আছে এই মানে ইনষ্ট্ৰাকশ্যনটো আছে তেতিয়ালৈকে আমি লাহে একেবাৰে একেদিনা কৰিব নোৱাৰোঁ আজি এইটো ফৰেষ্ট কৰিছোঁ অহাকালি সেইটো কৰিম সেইদিনাখন আপোনালোকে দেখিছে আমি বহুত লং পেণ্ডিং ৰাজ্যখিনি ৰিজাৰ্ভ ফৰেষ্টটো নটিফাই হৈছে যিখিনি চৰকাৰে পাৰিছে সেইখিনি এৰি গৈছে 20,000 বিঘাতকৈ বেছি আছিলে কিন্তু এতিয়া আজিৰ ডেটত ৰাজ্যখিনি 16,000 বিঘালৈ পৰিণত হ'ল 4,000 বিঘা আমি ৰাইজক এৰি দিছোঁ চ' সেইখিনি যিখিনি এৰিছে ৰাইজক এৰিছে প্লাছ কোম্পানী তাতে ইণ্ডাষ্ট্ৰিজৰ কাৰণে এটা পৰ্চন এৰা হ'ব ইণ্ডাষ্ট্ৰিৰ কাৰণে ৰখা হ'ব ডেভেলপমেণ্টটো লাগে বা আমাৰ অঞ্চলটো ডেভেলপ হ'বৰ কাৰণে চাকৰি তাকৰি পাবৰ কাৰণে বা কাম কৰাৰ সুবিধা পাবৰ কাৰণে সেইবিলাকো লাগে তো সেইবিলাকো কৰা হৈছে চৰকাৰে এৰি দিছে চ' তেনেকুৱা তাৰপিছত লাহেকৈ হাচিলা বিলতো আছে হাচিলা বিল আমি PRF কৰিছোঁ তাত অলপ কাৰেকশ্যন আছে কাৰণ টাউন এৰিয়াত কিছুমান মানুহ সোমাই গৈছে অলপ সেইখিনি আমি কাৰেকশ্যন দিয়ে ফলত আমি প্ৰচেছ কৰি আছোঁ তাৰপিছত কাষত আছে এইটো আমাৰ চাৰ্কিট হাউচৰ বেক চাইডত এইটো বগলামাৰিটো আমি হেৰি চাবলৈ এটাকে আমি প্ৰথমতে টাউন এৰিয়াৰখিনিত আমি অলপ